হেৰা তুমি যে থমথমকে বহি আছা এই বন্ধন গোটৰ যে লোনটো যে এপ্লাই কৰিছিলা পইচাটো হ'ব হ'ল নে নাই খবৰটা ল'ব লাগিছিলে আকৌ তাকে হেপা আপোনাক ক'বলৈকে পাহৰিছো নহয় কি পাহৰিছা কাইলৈ হ'ব বোলে হয় নেকি ভালেই হ'ব সেই বুলি মই মোবাইল এটা দৰকাৰ হৈছিলে গম পোৱা নাই আগৰ মোবাইলটো মানে নেটৱৰ্ক নোপোৱা হ'ল মোৰ মোবাইল এটা আনিব লাগিব বুজিছেনে মোৰো সেই খবৰ খাতি এটা ল'ব লাগে নহয় ঘৰৰ পৰাও তোমাৰো হ'ব মোৰো হ'ব আজিকালি আকৌ 5G মোবাইল ওলাইছে নহয় হ'ব তেনেকুৱা এটাকে আনিম ভাল দামী এটা আনিম আকৌ দেই এটা আনিম হেৰি নহয় তুমি যোৱা এতিয়া সেই আমাৰ মনালিছাৰ ওচৰলৈ যোৱা তুমি লোনটো হ'ল নে কাইলৈ কিমান টাইমত হ'ব কথাটো পাতি আহাগে তুমি ঠিক আছে নহয় মোলৈ ফোন মানে কি তাই সেই আহিছিলে নহয় কালি কাইলৈ হ'ব বুলি কৈছে গতিকে কাইলৈ আমি হেৰি পাম 50,000 নে 60,000 পাম তাৰে 20,000 মান টকা দি কিনি আহিলে মোবাইল সেইটোকে কৈছো হেৰি নহয় এতিয়া কাম কৰা তুমি সেই ৰুটি কেইটা বনোৱাগে খাই পেলাই মই আকৌ কামলৈ যাব লাগিব নহয় আপুনি যাওক মই সেইটোকে কওঁ হয় ঠিক আছে মই সেই পিছফালৰ বাৰীৰ পৰা এপাক আহি লৈছো দেই আৰু সেই মেনুটো চাই আহিবচোন শাক পাচলিকেইটা সেই বান্দৰে খাই নহ'লে শেষ কৰিব হ'ব দিয়া আইও ক'ত ওলাই যায় হা আপোনাৰ কথা এটা কওঁ বুলি ক'বই পৰা নাই কি কথা আইও ভাইৰে গোটৰ পইচা লৈছে নে গম পাই নাই ল'ব দিয়া আকৌ সি গোটৰ লৈছে সিয়ে ধাৰ মাৰিব গোটৰ পইচা লৈছে মানে বস্তু কিনিব আমাৰ ইমান কলো বোলো সেই মই গোটৰ পইচা লওঁ গোটত সোমাবলৈ নিদিয়ে এতিয়া ভায়েকে গোটেই গোটৰ পইচা লৈ গোটেই ঘৰৰ বস্তু কিনিব গম পাব তেতিয়া হ'ব দিয়া লওক আকৌ কি জ্বলিব লাগে নে কি টকা আমাৰ গোটেই বস্তু আছে কি কাৰণে ইমান হেৰি কৰিব তোৰ বস্তু আছে হা মোৰ হ'লে একো নাই দেই কাপোৰ কানি ইমান নাইকিয়া হৈছে যোৱা মাহত মই এদিনহে কাপোৰ কিনিছো কাপোৰ এযোৰ আনি দিব নোৱাৰে হয় নেকি গোটৰ পইচা লৈ কাপোৰ কিনিবা এতিয়া আৰু কি কৰিম তাই দেখা নাই গোটেই একদম ৰমক জমক কাপোৰ পিন্ধি মোৰ আগৰ লোৱা সময় কৰিব মই সেই সহযোগ কৰিব লাগে কিন্তু মই গোটৰ পইচা ল'ম কিন্তু কৈ দিছো দেই হয় নেকি গোটৰ পইচা লৈ কি কৰিবা তুমি বাৰু এতিয়া গোটৰ পইচা কি কৰিম আৰু সেই আমাৰ যে মাটি বাৰী সোপা আছে ভাগ কৰি বিকি দিয়ক কিন্তু মোক পইচা লাগে কৈ দিছো তাহাঁতে গোটেই খেতি কৰি খাই আছে আমাকো লাগে নহয় হ'ব দিয়া আপোনাৰ আমাৰ চাকৰি এটা চলি আছো নহয় আমি হাজিৰা কৰিয়ে চলি আছে গম পাইছা ধৰক সেইটো কাৰণে দিনে ধনী হৈ গৈ আছে দেখা নাই হা ইদিন সিটো আমাতকে বস্তু ভাল বেলেগ লৈছে হ'ব দিয়া তুমি ইমান জ্বলিব নালাগে দিয়া আইও এই মানুহটোৱে কথা ক'লে নুশুনে সঁচাকে দেই তাই গোটৰ পইচা লৈ গোটেই কাপোৰ চেন জুৱেলাৰী চব পিন্ধি পেলাই মোৰ মুখৰ আগত ওলাই যাব মই একোকে নাপাম এই মানুহটো কথা ক'লে নুশুনে সঁচাকে 20,000 মান টকাৰ ভিতৰত ভাবিছিলো মোবাইল এটা ল'ম বুলি ৰাম 20,000 টকাৰ ভিতৰত ভাল মোবাইল একোৱে নাই দেখোন আজিকালি আৰু দোকানখনলৈ গ'লো দোকানৰ ছোৱালীজনীয়ে যিখনে মোবাইল সোপা উলিয়াই ক'লে দাদা এইটো লওক এইটো ৰেম এইটো এনেকুৱা কিনো ৰেম চেমৰ কথা ক'লে মই কোনেও বুজি নাপাওঁ 30,000 টকা লৈ ল'লেও উপায়ো নাই দিয়া মানুহজনীক মোবাইল এটা লাগে মোকো লাগে লৈ আহিলো আৰু হ'ব 50,000 লৈছিলোহে 30,000 গ'লেই আৰু ধাৰ মাৰোঁতেহে এতিয়া ধোঁৱা ওলাব হৌৰা শুনিছা নাই বোলো হেৰা মানুহজনী শুনিছা নে হেৰি আহিলে নে কি আহিলে নে মোবাইলটো আনিছে নে আনিলো এইটো ৰিয়েলমি বেলেগ ভাল হৈছে ৰ'ব দেই মই পানী আনোগে আজিকালি দেখোন নকিয়া স্ক্ৰীন টাচৰ মোবাইলবোৰ ভালকে পাবলেই নাই দেখোন মই নকিয়া বিচাৰিহে গৈছিলো হেৰি মোবাইলটো আগত থৈ দিয়ক মোবাইলটো কেলে তলত থম আকৌ পানীবোৰ কেলে আনিছে আকৌ আমাৰ দেখা নাই ডাঙৰ ঘৰলে গাড়ী এখনতে সেইদিনা কেনেকে চকা ধুইছে গাড়ীখন আৰু মোবাইলটো আনিছে নতুন বস্তু আকৌ ধুই দিওঁ আকৌ তুমি পাগলা হলা নিব কি কথাবোৰ ক'ব লাগিছে সেইখন গাড়ী আৰু এইটো মোবাইল ফোন সেইটো কাৰণে কৈছো নতুন বস্তু আনিলে যে ধুই দিওঁ আকৌ ৰাম তুমি বুজি পোৱা নাই নেকি জানো এইটো মোবাইলটো পানীয়ে ধুবলৈ গ'লে এইটো মোবাইল হৈ নাথাকে আৰু 30,000 টকা ডাইৰেক্ট পানীত পৰিব হয় নি সেইখন গাড়ীৰ কথাটো বেলেগ গাড়ীখন ধুবই লাগিব ধোৱা বস্তু এনেকে বনাইছে সেইটো নাজানো নহয় আকৌ ভাল আকৰিজনী মই বিয়া পাতিলো দেই বলা ভিতৰলে বলা এতিয়া ইয়াৰ পাৰ্টিটো খাওঁগে বলা আহক আকৌ আৰু চবকে মাতি থৈ আহিবা আকৌ বলিয়া নেকি গ'ল নেকি তুমি মোবাইলটো আনি 30,000 টকা গ'লেই আৰু 20,000 টকা আছেহে চবকে মাতিব ল'লে সেইকেইটা যাবই আৰু ধাৰ কেনেকে মাৰিবা হ'ব দিয়ক মাংস অকণ লৈ আহিব নোৱাৰিলে মাংস খাই হৌৰা এইটো আনিছা নহয় এইটোৱে পাৰ্টি হ'ব ব'লা লাল চাহ একাপ বনোৱা আৰু মেগল বিস্কুট আছে নহয় তেনেকে চলাম আৰু আমাৰ ওচৰ নবৌজনীয়ে মোবাইল কিনিলে নহয় পাৰ্টিটো পটকে খাই আহোগে আকৌ আজি দুইটা একেলগে আহিছো ভালেই কৈছে তহঁতে এনেও ধুনীয়া লাগে তহঁতক পাৰ্টি দিয়ক কি আনিছে তই মোক দলি বুলি নকবি কিবা সৰু কালৰ নামহে আছিলে মোৰ নাম এতিয়া পুতুকণ ছোৱালী নতুনকে পুতুকণটো সলাই দিলি নেকি নামটো সলাই দিলো দলিটো কিবা ইয়াত থাকিলে আমাক খোৱাই নহয় মোবাইলৰ পাৰ্টি খাবলৈ আহিলি গাঁৱৰ ভিতৰত আজিলৈকে ইমান হেভি আইফোন কোনে লৈ পাইছে হেৰি আপুনি আইফোন বুলি কৈ থৈলে নেকি
মই নাই কোৱা মোৰ মুখৰ পৰা ওলাই গৈছিলে সেইবোৰ নাজানো ন পাৰ্টিটো হ'লে ছেকেণ্ড হেণ্ড ফোনত কিহৰ পাৰ্টি খাব দেখিছ ইহঁতি মানে গোটৰ পইচা লৈ আইফোনহে কিনিছে আমাৰ জহনি যোৱাতে কিমান ক'লো ফোন এটা আনি দিয়ক ঐ মোক ইমান কণি অকণমানি ফোন এটা আনি দিছে এতিয়া মোৰ মুখৰ আগত সেইজনে আইফোনত ভিডিঅ' বনাই দিব এই মানুহটো ক'লে কথা নুশুনে পাৰ্টি চাৰ্টি চব খুৱাইছে ইমান হুলস্থুল নহয় মোৰ গাটো কিন্তু দৰবকৈ জ্বলিছে দেই ফোন ভাঙিবই লাগিব এইবাৰ সৰস্বতী পূজাত আকৌ মোক দিবি আকৌ দেই ৰূপটো সলনি হৈ গৈছে মোক খাই ফোনটো দেখোন এইটো দেখোন কলা নহয় এদিনৰ কাৰণে দিবই লাগিব এদিনৰ কাৰণে ফটো চটো মাৰিবলৈ হ'লে ইয়ালৈকে আহিবি হয় নে ইয়াত মাৰিবি আমি বিহু নাপাতো আমি নিজে এটা কিনি ল'ম হ'ব দে যেনেকুৱাখন কৰিলি তহঁতৰ দেখিছো নহয় কিমান দম আছে গোটৰ পইচা লোন লৈহে আনিছিলি আমি নিজৰ পইচা আনিম চাই থাক তহঁতে দেখাই আছো কি দেখিছো কিমান একেবাৰে নিজৰ পইচা আনে একেবাৰে তাই কথা শুন গ'ল ফুটনিতে গ'ল এইজনী আমি এতিয়া আনিছো যে তাই সেইকাৰণে হিংসা লাগিছে হ'ব আহক আমি আপুনি আমি ফটো কৰিম ব'লা আমি ভিতৰত যাওঁ ব'লা মনালিছা আইও কথা এটা গম পাৱ নে কি কথা আইও তই গাঁৱৰ কথা গম নাপাৱ নে আইও বৰদৈচিতা ঘৰত এই চুটপুৰ এটা আনিলে গোটেই তাহাঁতি যেনেকৈহে গাঁৱৰ মানুহক হেৰি কৰিছে ফোন আনিছে একদম গোটেই গাঁৱৰ গোটেই সমস্তখিনিয়ে গম পায় ফোন আনি যেনিবা কিবা হাতী এটাহে কিনি আনিলে যেনেকুৱা কৰিছে ফটোকে মাৰিবলৈ গ'লো মনে একদম বৰদৈচিতা একদম মোক নিদিয়ে বেলেগ ভাল পাইছো গাঁৱত ইমান অনা বস্তু আনিলে গৈ পেলাই একদম চাই আছেগে তাই গৈ হাতী এটাহে আনিলে যেনিবা সঁচাকে নেদেখা শুন নেদেখা মানুহে বোলে সেই ৰূপ দেখে যে সেইটো অসমীয়াত কথা তোকে ক'ব লাগে গৈ পেলাই একদম তাই গৈ চাহ খাই আহিছেগে লাজ লগা দেই অকে মানুহ সেইটো হাৰামজাদাতে লৈ গৈছে বোলে ফোন আনিছে বোলে ৰিলচ বনাম বোলে ফটো মাৰিম আছোন বোলে মই সেইটো কাৰণে গৈছো আৰু চাবলৈ আইও যিটোহে এটিটিউড দেখাইছো গিয়েকে মিনতি সেনেকুৱা এটিটিউডত মই চেচেকে মুতি দিওঁ চেচেকে মুতি দিওঁ মই কৈছো নহয় সেনেকুৱা এটিটিউডত মুতি পেলাই খাই আহিলিগে গৈ পেলাই একদম যি গৈ দেখিছো নহয় আইও পাৰ্টি খাক মই এইফালৰ পৰা দেখি থকা নাই মেগুল বিস্কুটেহে চাহ দিলে মই ভাবিছো মিঠাই চিঠাই আনিছে চাগে আমাকো অকেন মানুহটো আকৌ বৰ কুকুৰা নহয় তই যাচোন যা তই ঘৰৰ পৰা যাচোন মোৰ দাদা হাত ভৰি উঠি যাব যা হ'ব তই আকৌ এনেও বেয়াই পাৱ ন সেইবোৰ কথা যাওঁ দে হ'ব গোটেই গাঁওখন একদম মিনুতে গোটেই সিমূৰৰ পৰা সিমূৰলৈ ঘৰে ঘৰে দল লগাইছে মই দেখিছো নহয় গৈ পেলাই তাইহে উৎপাত বেছি ফোন নেদেখাই গোটেই একদম চেলফি মাৰিছেগে ৰ বাপেকে ইহঁতৰ ঘৰৰ ফালে নি মই কুকুৰা হাগি থৈ গু পেলাবলৈ আছে পেলাই থৈ আহিমগে এখন লাগিব লাগিব ভালকে ইমান অত্যাচাৰ আইফোন লৈছে আমিয়ে ল'ব পৰা নাই চাকৰি কৰা মানুহে তাই আকৌ গোটৰ পৰা ধাৰ লৈ পেলাই আইফোন লৈ দেখুৱাইছে মা দেউতা ভালেই ভাল এই আছে সি নহয় শুনিছে না এইকেইটাই কৈ দিব মোৰ কথা বাপেকে ফোন লৈছ নহয় ধনী হৈছ হেৰি মই ডিম্বেশ্বৰ ঘৰৰ পৰা পটককৈ আহিমগে দেই হ'ব হেৰি শুনিছেনে হেৰি আমাৰ চোতালত এইখন পলিথিন পেলালে কোনে পেলালে বাৰু ইমান ধুনীয়াকৈ সাৰি থৈছো কোনে আনি পেলালে আপুনি পেলাইছিলে নি বাৰু কোনে পেলালে বাৰু আপুনি নিজে চাওকচোন এইবোৰ তামোলে পিকে একদম আমাৰ সেই চোতালত পেলাইছেহি কোন হ'ব বাৰু লোকৰ ঘৰত এনেকে সেই পলিথিন পেলাবলৈ লাজ লগা নাই হ'ব বাৰু হিংসা লাগিছে চাগে তেজ খাতি লোকৰ চোতালত এনেকে সেই পলিথিন পেলাবলৈ জাবৰ পেলাবলৈ লাজ লগা নাই তহঁতৰ নিজৰ চোতালত পুতি নথকা কেলে এইবোৰ চুবলৈকে ঘিণ লাগে নহয় হ'ব পাৰো দুখীয়া ইচ ৰাম তহঁতে হাগি পেলাই লাজ লগা নাই চোতালত পেলাবলৈ আমি হাগিলো এইবোৰ কুকুৰা গু ভালকে চকুকেইটা মেলি চা কুকুৰা গু বুলি লিখা আছে তহঁতে হাগিছ আইফোন ল'বলৈ পইচা ওলাই এই লেট্ৰিনটো বনাবলৈ পইচা নোলাই লেতেৰা জাত খেচৰা জাত আৰু চা
এইবোৰ তহঁতি ঘৰ বনাইছ সেইটো এটা ঘৰ এইটো এটা ঘৰ হা গোটেই পানী পৰি আমাৰ ৱাল ভাঙিছে তই গম পাৱ নাই সেইটো কাৰণে জ্বলি পকি সিহঁতে মৰি গৈছেগে হা আমি দুটা ঘৰ বনাইছো গতিকে তহঁতৰ একেবাৰে সেই বুকু হাউন হামা গৈছে ঘৰ বনাইছে মোৰ চা চুলিডালো হেৰি নজলে গম পাইছ আৰু তোৰ লাজ লগা নাই হা ঘৰ নাম মেখেলা তলত সোমোৱা কথা কবলৈ আহিছ তহঁতি লোন লৈ পেলাই লোকে হেৰি কৰে তাতে আইফোন লৈ গোটেই গাঁৱত পাৰ্টি কৰিছে কুকুৰ গু বুলি তাতে ভাঙি হাত দি পেলাই গৈ পেলাই মেখেলা শাৰী যি আছে খাও চাই মই পিন্ধাব পাৰো মোৰ মতাক তোৰ মতা তাকো একো কৰিব নোৱাৰে নহয় মতা তলত থকা মানুহ তইহে মোৰ মতা আমি দুইটা মিলি তোক দেখি মোৰ কিবা পেটটো পাক মাৰি ধৰিছে আই হিংসাতে জ্বলি পকি বহিছা এতিয়া আকৌ কথা কলে তহঁতেহে বৰ বৰ কথা কবলৈ আহিছ হে ৰামজাদি চুলি চিলিঙি ডাল কৰিম চিনি পোৱা নাই